নমস্কাৰ। অসমৰ সেইসকল জনসাধাৰণ যিসকলে বহিৰাজ্যৰ পৰা আহি দীৰ্ঘদিন ধৰি তেওঁলোকে অসমত বসবাস কৰি আছে। অসমৰ জনজাতিসমূহে তেওঁলোকক এটা নাম দিছে, সেই নামটো হৈছে অনা অসমীয়া। অনা অসমীয়া নামটো যিহেতু তেওঁলোকে দিলে, সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে বহু দীৰ্ঘদিন ধৰি বসবাস কৰি আছে, ইয়াতে তেওঁলোকৰ সন্তানসমূহ জন্ম, সেইসকল জনসাধাৰণক মই জনাব ওলাইছোঁ, তেওঁলোকে এই কথাখিনি ভালকৈ শুনিব। কাৰণ যদি আহিবলগীয়া দিনসমূহত সেইসকল ব্যক্তি একতাৰ মঞ্চত যদি নাহে, তেতিয়াহ'লে বহু দল সংগঠন জাতি জনগোষ্ঠীয়ে আপোনালোকৰ মূৰত কঁঠালটো ভাঙি তেওঁলোকে সেই কঁঠালৰ মানে যিটো খোৱা অংশখিনি তেওঁলোকে খাব। আজি আমাৰ গাত যিটো অসমীয়া নাই, তেওঁলোকে অনা অসমীয়া নামটো দিছে। আমি ছ'চিয়েল মিডিয়া যোগে বা নিউজ চেনেলৰ যোগেদি আমি যেতিয়া অনা অসমীয়া নামটো আমি শুনা পাওঁ, তেতিয়া মোৰো পচন্দ নহয়, কিন্তু বাধ্য হৈ যাওঁ। কাৰণ তেওঁলোকে এই ফলকটো বা নামটো তেওঁলোকে আমাৰ গাত সানি দিলে। সানি দিয়াৰ পিছতো তেওঁলোকক আমি বেয়া পোৱা নাই, তেওঁলোকে দিয়া নামটো আমি গ্ৰহণ কৰিছোঁ বা মই গ্ৰহণ কৰিছোঁ। সেইবাবে মই সকলো যিসকল ব্যক্তিয়ে অনা অসমীয়া বুলি নিজকে ভাবিছে, আপোনালোকে নিজকে ভাবি লৈছে যে হয়, সেইসকল ব্যক্তিক মই কওঁ, আপোনালোকে ভালকৈ শুনক। আপোনালোকে সকলোৱে মিলি বা ময়ো মিলি সকলোৱে একগোট হয় অসমৰ যিদৰে জনজাতিসমূহ একত্ৰিত হৈ আছে, তেনেদৰে আমিও একত্ৰিত হ'বলৈ এতিয়াৰে পৰা যো-জা চলাব লাগে। যদি আমি একত্ৰিত নহওঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিছে যে ৰাজনীতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক, কিন্তু আমি দীৰ্ঘদিন ধৰি, মই আকৌ এবাৰ ক'লোঁ, যিসকল ব্যক্তি বহু যুগ ধৰি ইয়াতে বসবাস কৰি আছে, যিসকলে কেৱল ইনকামৰ বাবে আহি তেওঁলোকে ইনকাম কৰি উপাৰ্জন কৰি তেওঁলোকে গুচি যাব, সেইসকল ব্যক্তিৰ কথা মই কোৱা নাই। যিসকল ব্যক্তিয়ে বা জনসাধাৰণে অসমতে জন্ম, অসমতে মৃত্যুবৰণ কৰিব, তথাপিতো তেওঁলোকৰ গাত অনা অসমীয়া নামটো সানি দিয়ে, সেইসকল ব্যক্তিকে মই ক'ব ওলাইছোঁ যে আপোনালোকে একত্ৰিতৰ মঞ্চত আহি সকলোৱে মিলি যাতে একত্ৰিত হ'ব পাৰে, সেই কথালৈ আপোনালোকে সকলোৱে আলোচনা বিলোচনা কৰক। কাৰণ ৰাজনীতিকভাৱে যদি মই কওঁ, এটা যদি আপুনি অন্য উপাধিৰ যদি আপুনি ব্যক্তি যদি জয় হোৱা দেখা যায়, MP MLA যিকোনো, তেতিয়াহ'লে সকলো শ্ৰেণীৰ মানুহ জঁপিয়াই পৰে। কিয় পৰে? যে এইজন মানুহ অনা অসমীয়া। মোৰ দৃষ্টিততো তেওঁ অনা অসমীয়া হোৱা যেন মোক নালাগে। কাৰণ তেওঁ যদি অনা অসমীয়া, চৰকাৰ, আইন প্ৰশাসন তেওঁলোকেই যদি তেওঁক অনা অসমীয়া বুলি ক'ব পৰা নাই, কিন্তু জনসাধাৰণে সাজি দিয়া দৃষ্টি দেখিছোঁ। মই প্ৰত্যেক মানুহকে মই জনাব বিচাৰোঁ, প্ৰত্যেক যিসকল অনা অসমীয়া, সেইসকলক মই জনাব বিচাৰোঁ যে যদি আৰ্থিক দিশত, ৰাজনীতিকভাৱে আৰু একতা যদি হ'ব বিচাৰা, তেতিয়াহ'লে এটাই উপায়, সকলোৱে আজিৰ পৰা একত্ৰিত হ'বলৈ মঞ্চ এটা ৰেডি কৰা বা প্ৰস্তুত কৰা। নহ'লে প্ৰতিবাৰে বিভিন্ন সমাজে বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ দৰে মানুহৰ মূৰত কঁঠালটো বঢ়িয়াকৈ ভাঙিব। কঁঠালটো ভাঙি তেওঁলোকে ৰজা, মহাৰজা, নেতা, মন্ত্ৰী, লিডাৰ, অৰ্থনৈতিকভাৱে তেওঁলোকে হাতত ৰাখিব। আৰু আমাৰ মূৰত প্ৰতি বছৰৰ সময়ে সময়ে আমাৰ মূৰত কঁঠালটো ভাঙিব। উদাহৰণস্বৰূপে মই কওঁ, শব্দ প্ৰদূষণ কতোৱে হ'ব নালাগে। এক শ্ৰেণীৰ শব্দ প্ৰদূষণ হ'ব, এক শ্ৰেণীক বন্ধ কৰিব, তেনেকুৱা নহয়। শব্দ প্ৰদূষণ হ'লে
সকলো পূজা উৎসৱ সকলোতে বন্ধ কৰিব লাগে। হয়, যদি শব্দ প্ৰদূষণক লৈ আইন প্ৰশাসনৰ অনুমতি অবিহনে যদি কিবা কৰিছে, সেইটো ময়ো গৰিহণা জনাইছোঁ, সেইটো ময়ো ভাল নাপাওঁ। গতিকে আপোনালোকে অনা অসমীয়া মানুহখিনি যিখিনি মানুহ আছে সকলোৱে একত্ৰিত হওক। মই সকলোকে এই ভিডিঅ'টো আপোনালোকৰ যাতে ভালকৈ ভিডিঅ'টো চাই আৰু শ্বেয়াৰ কৰে সকলো অনা অসমীয়ালৈ। মই ভিডিঅ'টো ইয়াতে এৰিলোঁ, ধন্যবাদ।